নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ নীতি শিক্ষাৰ সাৰথি কিতাপৰ 4 নম্বৰ যিটো চেপ্টাৰ আছে বস্তু বিজ্ঞান অধ্যয়ন, তাৰ কিছু প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত কামত আহিব। মই এই পাঠৰ যিবিলাক প্ৰশ্ন উত্তৰ বাছি উলিয়াইছোঁ সেইখিনিৰ লগতে তোমালোকে এই পাঠৰ যিখিনি খালী ঠাই আছে সেইখিনিও আজিৰ ভিডিঅ'টোত পাবা। গতিকে বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 4 নম্বৰ অধ্যায়ৰ প্ৰথম প্ৰশ্নটো হ'ল, কি শাস্ত্ৰ জ্ঞানৰ ভঁৰাল? বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। কোনবিলাক বস্তুক বিজ্ঞান চৰ্চাৰ ফল বুলি কোৱা হয়? ৰেল, জাহাজ, টেলিগ্ৰাফ, টেলিফোন, ফটোগ্ৰাফ, মনোগ্ৰাফ, গ্ৰামোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসাৰ প্ৰণালী, এই আটাইবিলাক বিজ্ঞান চৰ্চাৰ ফল। বিজ্ঞান চৰ্চা কৰিলে আমি কি জানিব পাৰি? বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ আমি জানিব পাৰি। 4 নম্বৰ প্ৰশ্ন অলপ ডাঙৰ আছে। মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল, কথাষাৰ বুজাই লিখে। এইবিলাক প্ৰশ্ন তোমালোকৰ 4 নম্বৰকৈ আহিব। বিজ্ঞানবিদ পণ্ডিতসকলে বিজ্ঞানৰ বলত মানৱ জাতিৰ অহে উপকাৰ সাধিছে। শব্দৰ তত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন ঠাইলৈ চলাব পাৰিছে আৰু শব্দ ধৰি ফোনোগ্ৰাফ, গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্মাণ কৰিছে। ৰশ্মিৰ তত্ত্ব নিৰূপণ কৰি ফটোগ্ৰাফ কৰিছে। দৰ্শন ক্ৰিয়াৰ তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ, অনুবীক্ষণ আদি যন্ত্ৰ সাজিছে। বায়ুৰ তত্ত্ব নিৰূপণ কৰি তাক জুলীয়া অৱস্থালৈ আনিছে আৰু আকাশত উৰি যোৱা বিমান প্ৰস্তুত কৰিছে। সেয়েহে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল। 5 নম্বৰ প্ৰশ্ন, ঢোলত কোব মাৰিলে শব্দ হয়, হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়, এই কথাষাৰ বুজাই লিখা। বিজ্ঞান শাস্ত্ৰ শিক্ষা কৰিলে এনেবিলাক ঘটনাৰ কাৰণ আমি জানিব পাৰি। বিজ্ঞানবিদ পণ্ডিতসকলে বিজ্ঞানৰ বলত সেই কাৰণ নিৰূপণ কৰি মনুষ্য জাতিৰ বিশেষ উপকাৰ সাধিছে। শব্দৰ তত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিছে, আৰু চলাব নহ'ব, যাব হ'ব। আৰু শব্দ ধৰি ফোনোগ্ৰাফ, গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্মাণ কৰিছে। ৰশ্মিৰ তত্ত্ব নিৰূপণ কৰি ফটোগ্ৰাফ কৰিছে। দৰ্শন ক্ৰিয়াৰ তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ, অনুবীক্ষণ আদি যন্ত্ৰ সাজিছে। বায়ুৰ তত্ত্ব নিৰূপণ কৰি তাক জুলীয়া অৱস্থালৈ আনিলে আৰু আকাশত উৰি যোৱা বিমান প্ৰস্তুত কৰিছে। সেয়েহে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল। 6 নম্বৰ প্ৰশ্ন, কুসংস্কাৰ উৎপত্তি পথৰ এটা বাধা। এইটো পৰীক্ষাত আহিয়েই থাকে, এইটো তোমালোকে ভালদৰে চাবা। কুসংস্কাৰ উৎপত্তি পথৰ এটা বাধা। যাতে উৎপত্তিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উৎপত্তিৰ পথ ভেটে, বিজ্ঞানৰ জ্ঞানে এটা ভেটা ভাঙি উৎপত্তিৰ পথ মোকলাই দিয়ে। বহুতো চহা মানুহে ধন গোলৈকে প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰে। সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কুসংস্কাৰৰ দৃষ্টান্ত। ইয়াতকৈ গুৰুত্বৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে। বিজ্ঞান শিক্ষা লাভ কৰিলে তেনে কুসংস্কাৰ থাকিব নোৱাৰে। বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়, গতিকে সেই বস্তু সম্বন্ধে মানুহৰ মনত কোনো মিছা কুসংস্কাৰ জন্মিব নোৱাৰে। এইটো অন্তিম প্ৰশ্ন। এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে, কথাষাৰ বুজাই লিখা। বিজ্ঞান শাস্ত্ৰ নানাবিধ আছে, সকলোবিধৰ সম্পূৰ্ণ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা। সেই দেখি মানুহে এবিধ বিজ্ঞানৰ মাথো চৰ্চা কৰে। আগৰ বিজ্ঞানবিদ পণ্ডিতবিলাকেও একোজনে একোটা বিষয়ৰ বিজ্ঞানহে
চৰ্চা কৰিছিল, কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে। সকলোৰে কিঞ্চিতেহে এটাৰ সমুচিত। এতেকে আগে সকলো বিষয়ৰ অলপ অলপ জ্ঞান গোটাই লৈ পাছত এটা বিষয়ত ভালকৈ লাগিব লাগে। এইখিনি আছিলে অনুশীলনীৰ প্ৰশ্ন উত্তৰ। এইখিনিৰ উপৰিও তোমালোকে পাঠটো ভালদৰে পঢ়িবা, তেতিয়া যদি ইয়াত কিবা ৰৈ যায় তাৰ পৰাও তোমালোকে জানিব পাৰিবা। এতিয়া এই পাঠৰ খালী ঠাইখিনি আলোচনা কৰিম। 4 নম্বৰ পাঠৰ খালী ঠাইখিনি হ'ল বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি। বিজ্ঞান চৰ্চাৰ পৰা আজি পৰিমিত প্ৰকৃতিৰ ইমানখিনি তত্ত্ব পোৱা গৈছে। মনুষ্য জাতিৰ বৰ্তমান সভ্যতা বিজ্ঞান চৰ্চাৰ ফল। কুসংস্কাৰ উদ্গতি পথৰ এটা বাধা। বিজ্ঞানৰ জ্ঞানে এই ভেটা ভাঙি উদ্গতিৰ পথ মোকলাই দিয়ে। হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি মানুহে ভাবে। বিজ্ঞান চৰ্চা কৰিলে কুসংস্কাৰ থাকিব নোৱাৰে। বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়। পানী কাষৰীয়া ঠাই গধূলি মূল্যৱান বস্তুৰ ভাপ ওলায়। ভাপ বাহিৰৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে। যি জানে সি ধনগুলৈকে প্ৰেতৰ আত্মা বুলি কেতিয়াও নাভাবে। ইয়াত তোমালোকৰ যিবিলাক পৰীক্ষাত আহিছে মই আই লিখি ৰাখিছোঁ, এইবিলাক পৰীক্ষাত অহা প্ৰশ্ন। তো এইখিনি আছিলে আজিৰ ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টো তোমালোকৰ কামত লাগিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকৰ অনুৰোধ থাকিল যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।